আমাৰ এবছৰলৈকে ওৱাৰেণ্টি থাকে, 6 মাহৰ ওৱাৰেণ্টি থাকে আৰু প্ৰতিখন গাড়ীত 10,000 টকা অভাৰ ডিছকাউণ্ট দি আছোঁ। একদম কম দাম, গাড়ী ধুনীয়া হৈ আছে, 3,70,000 টকাত দিব পাৰিম। গাড়ী ধুনীয়া, এইখন দি আছোঁ 380, 21ৰ মডেল, চলিছেও কম, 40,000 চলিছে। এখন 380 দিলে হ'ল, মোক 340 দি আছোঁ, 3 লাখ টকাত দি আছোঁ, 2,60,000 টকা। এখন 380 হ'লে হৈ গ'ল, 3,20,000 টকা আহিব ফাইনেল দাম। এখন দাম কম আছে, এখন 2,90,000 টকা দিলে হ'ল। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহুত দিন মূৰত নগাঁৱত, আৰু যদি আপোনালোকে ভাবিছে এটা জেনুইন টাইপৰ যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে, আপোনালোকে আহক নগাঁৱত ট্ৰু ভেলু। বহুত আগত মই আহিছিলোঁ ট্ৰু ভেলুত, বৰ্তমান মই আকৌ আহিছোঁ ট্ৰু ভেলুত, আৰু আগৰ যিমান ট্ৰু ভেলুৰ ভিডিঅ' আছে সকলোবোৰ ট্ৰু ভেলুত আপোনালোকে বহুত মৰম দিলে। সেইকাৰণে বহুত দিন মূৰত, কমেও প্ৰায় 1-2 মাহৰ মূৰত মই আহিছোঁ নগাঁও ট্ৰু ভেলু। আপোনালোকে প্ৰায় মোৰ যোৰহাট ট্ৰু ভেলুৰ ভিডিঅ' পাই থাকে। বৰ্তমান আহিছোঁ মই নগাঁও ট্ৰু ভেলুত, আৰু নগাঁও ট্ৰু ভেলুত যদি আপোনালোকে ষ্টক চাব বিচাৰে, চাওক কিমান ষ্টক আছে, এপিনেও ষ্টক আছে। সকলোখিনি ষ্টকৰ ডিটেইলছ আপোনালোকক দিব চেষ্টা কৰিম। তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। ট্ৰু ভেলুৰ পৰা গাড়ী ল'লে কি কি বেনিফিট পায় আপোনালোকে জানে, তথাপিও আমি আকৌ জানিম। আৰু আমাৰ লগত আছে প্ৰশান্ত দা, আৰু প্ৰশান্ত দা আমাৰ লগত ডিটেইলছ দিব। প্ৰশান্ত দাক এতিয়া মাতিম, আৰু প্ৰশান্ত দালত আমি অলপ কথা পাতিম। এতিয়া আমাৰ লগত আছে এই ডিলাৰ প্ৰশান্ত দা। প্ৰশান্ত দালত আমি কথা পাতিম, আৰু বেনিফিট কি আছে তাৰপিছত আমি জানিম গাড়ী ডিটেইলছ। তেন্তে আহক আমি, আৰু তাৰ আগতে আপুনি যদি চেনেলটো নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। নমস্কাৰ প্ৰশান্ত দা। নমস্কাৰ। ভালে আছে? আছোঁ। পোনপ্ৰথমে নগাঁও ট্ৰু ভেলুত আহিলে ভাল লাগিছে, বহুত দিন মূৰত আহিলোঁ। প্ৰশান্ত দা, ইয়াৰ এড্ৰেছটো আপুনি কৈ দিব। এইটো হ'ল ডাকৰঘাট কয়, গুৱাহাটীৰ পৰা আহিলে লেফ্ট চাইডে পৰিব, তেজপুৰৰ পৰা আহিলে ৰাইট চাইড পৰিব, আৰু গুগল লোকেশ্যন থাকিবই। আৰু যদি অসুবিধা হয় আপোনালোকে স্ক্ৰীনত নাম্বাৰ দি দিব, তেওঁলোকে হেল্প লোকেশ্যন আমাৰ শ্বেয়াৰ কৰি দিম। অ'কে, নাম্বাৰ দিয়া আছে, আপোনালোকে ফোন কৰিব, লোকেশ্যন শ্বেয়াৰ কৰি দিব। ঠিক আছে। আৰু কলিং টাইম কেইটাৰ পৰা কেইটালৈকে? ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6টালৈকে। ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6টালৈকে। ট্ৰু ভেলুৰ পৰা গাড়ী ল'লেতো একচুৱেলি চবেই বেনিফিটটো গম পায়। আপুনি এবাৰ বেনিফিটটো কৈ দিয়ক। একচুৱেলি ট্ৰু ভেলু যিবিলাক ট্ৰু ভেলু কেটেগৰী দুটা আছে, এটা ট্ৰু ভেলু, এটা নন ট্ৰু ভেলু। যিবিলাক মাৰুতি গাড়ী হয় সেইবিলাক ট্ৰু ভেলুৰ ভিতৰত পৰে। অ'কে। আমাৰ এবছৰলৈকে ওৱাৰেণ্টি থাকে, 6 মাহৰ ওৱাৰেণ্টি থাকে, 3 মাহৰ ওৱাৰেণ্টি থাকে। অ'কে। গাড়ীৰ বয়স লৈ পেলাই ওৱাৰেণ্টিটো কভাৰেজ হয়। অ'কে। আৰু তিনিটা কিবা ফ্ৰী ছাৰ্ভিচ থাকে না? এই ওৱাৰেণ্টি থাকিলে ফ্ৰী ছাৰ্ভিচিং আহিব। যিখিনি গাড়ী ওৱাৰেণ্টি থাকিব সেইখিনি ফ্ৰী ছাৰ্ভিচিং থাকিব। কিবা এচেছৰিজ ৰাখিছে? আমি মিনিমাম 5,000 ডিছকাউণ্ট দি আছোঁ এই মাহত। হয়। আৰু প্ৰতিখন গাড়ীত 10,000 টকা অভাৰ ডিছকাউণ্ট দি আছোঁ। অভাৰ ডিছকাউণ্ট। আপোনালোকে ট্ৰু ভেলুৰ কথা গমেই পায় যে ট্ৰু ভেলুৰ পৰা গাড়ী যিসকলে লৈছে তেওঁলোকে ফিডবেক তো গম পাইছে। আগৰ ভিডিঅ' আপোনালোকে চাই ল'ব, ফিডবেক তাত আছে। তেন্তে আপোনালোকে বেছি দেৰি নকৰিব, ট্ৰু ভেলুত আহক। যদি দেখাই থকা অৱস্থাত কিবা গাড়ী পচন্দ হয়, আপোনালোকে স্ক্ৰীনত নাম্বাৰ আছে, আপোনাৰ নিশ্চয় কণ্টেক্ট কৰক। তেন্তে আহক প্ৰশান্ত দা, আমি আজি আৰম্ভ কৰোঁ। মই দেখুৱাই আছোঁ এখন হণ্ডা এমেজ, এইখন 19 মডেল হয়, 29,000 চলিছে। জেনুইন কালাৰ, একদম জেনুইন, টাচ পেন একো নাই, ধুনীয়া গাড়ী। এইখন আছে আস্কিং আছে 580। মই 550 দি আছোঁ। 550 এখন 19 ৰিফাইনেন্স কৰিলে হৈ যাব। অল আছাম যোন জেগাৰ পৰাই নহওক মই ৰিফাইনেন্স কৰাই দিম। নেক্সট কি দেখাব? নেক্সট দেখুৱাই আছোঁ আৰ্টিকা। এইখন 19 মডেল, এইখন VXI, ধুনীয়া গাড়ী। এইখন আছে আস্কিং 850, মই দি আছোঁ 830। আৰু আছে হণ্ডা ইমেজ, এখন ডিজেল ভাৰ্চন, এইখন 19, এইখন আছে আস্কিং 550, মই 530 দি আছোঁ। 530 দি আছোঁ। এইখন টাটা এল্ট'জ, এইখন আছে 6.5 লাখ টকা, 20 মডেল। গাড়ী ধুনীয়া, তুমি ধুনীয়াকৈ দেখুওৱা, এল'হিল চেল'হিল চব লাগি আছে, ধুনীয়া গাড়ী। এইখন গাড়ী 6.5 লাখ আছে, 6,40,000 টকাত মই দি আছোঁ। 6,40,000। গাড়ী লোৱাৰ পিছত একো প্ৰব্লেম নাই, তেল ভৰাব আৰু চলাব লাগে। আপোনালোকে আহক, নিজে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰিলেতো বেছি বেটাৰ, হয় নে নহয়? নেক্সট ক'ব। নেক্সট দেখুৱাই আছে এখন কিয়া চনেট। ক'ব। এখন 17 মডেল, এইখন আছে 6.5 লাখ টকা, 6.5 লাখ, মই 6,30,000 টকাত দি আছোঁ। 6,30,000 দি দিব। 6,30,000। নেক্সট পাইছোঁ আমি আৰ্টিকা। এইখন আৰ্টিকা 18 মডেল, অল্ড মডেলটো। 18 পেট্ৰল, ধুনীয়া গাড়ী, চলিছে 54,000, জেনুইন 54,000 জেনুইন চলিছে। এইখন আস্কিং আছে 6 লাখ,
মই আছোঁ এখন 580 দি আছোঁ 580 20,000 টকা ডিছকাউণ্ট ওকে নেক্সট পাইছো আমি আকৌ আৰ্টিকা নেক্সট দেখুৱাইছে আৰ্টিকা এখন নিউ মডেল ওকে এখন আছে 850 18 গাড়ী ওকে এখন মই 8 লাখ টকাত দি আছোঁ 50,000 টকা ডিছকাউণ্ট দি আছোঁ 50,000 ডিছকাউণ্ট ওকে নেক্সট ক'ব নেক্সট দেখুৱাই আছোঁ এখন হ'ল ব্ৰেজা ZXi প্লাছ টপ মডেলটো ছানৰুফো আছে ওকে এখন আস্কিং আছে 11 লাখ 20,000 টকা মই এখন 11 লাখ টকাত দি আছোঁ 11 লাখ টকা 11 লাখ টকা ওকে নেক্সট ক'ব 500 এখন XUV 19 মডেল ওকে এখন 9.5 লাখ টকা আছে মই 9 লাখ টকাত দি আছোঁ ওকে নেক্সট কি দেখা গাড়ী ধুনীয়া এখন একদম ধুনীয়া গাড়ী ধুনীয়া গাড়ী ন ধুনীয়া গাড়ী ওকে কোনকোনিয়া একো প্ৰবলেম একো প্ৰব্লেম নাই একো ইছ্যু নাই একোৱে ইছ্যু নাই ওকে নেক্সট ক'ব ব্ৰেজা নেক্সট দেখাইছোঁ ব্ৰেজা 20ৰ ZXi ওকে এখন আছে আস্কিং 8.5 লাখ টকা মই 8,10,000 টকাত দি আছোঁ 8,10,000 দি দিব দি দিম ওকে ফাইনেন্স ডকুমেন্টেশন সব ইনক্লুডিং সব থাকিব ওকে নেক্সট ক'ব নেক্সট দেখাইছোঁ ক্ৰেটা ওকে এখন 17 মডেল এখন আস্কিং আছে 840 মই 8,20,000 টকাত দি আছোঁ ওকে নেক্সট পাইছো আমি ইনোভা কিষ্টা এখন 16 ওকে এখনৰ দাম আছে 14 লাখ মই 13.5 লাখত দি আছোঁ ওকে নেক্সট পাইছো আমি নেক্সট ব্ৰেজা এখন ডিজেল ভাৰ্চন ওকে এখন 17 মডেল ওকে এখন আছে আস্কিং 630 মই দি আছোঁ 630 দি দিব ন এখন ভেনু আছে 20ৰ মডেল ওকে এখন আছে আস্কিং 930 মই দি আছোঁ 9 লাখ টকাত 9 লাখ ওকে নেক্সট এখন দেখাইছোঁ XUV 300 এখন 19 মডেল ওকে এখন আস্কিং আছে 850 ওকে মই এখন দি আছোঁ 8 লাখ টকাত 8 লাখ টকাত দি আছোঁ এখন ওকে নেক্সট ক'ব ইনোভা এখন ইনোভা একদম কম দাম 4 লাখ টকাত মই দি আছোঁ ইনোভা কিমান চনৰ এইটো এখন 12 ইনোভা 12 ন 12 ইনোভা ওকে একদম কম দামত পাই আছে 4 লাখ টকাত ওকে নেক্সট পাইছো আমি ব্ল্যাক কালার টাটা হেৰিয়াৰ ক'ব টাটা হেৰিয়াৰ এখন হ'ল 20ৰ গাড়ী ধুনীয়া হৈ আছে ওকে চলিছেও জেনুইন 64,000 এখন আছে 14 লাখ মই 13.5 লাখ টকাত দি আছোঁ ওকে নেক্সট ক'ব নেক্সট এখন কৈ আছোঁ আৰ্টিকা 18 মডেল ZXi টপ মডেলটো ওকে এখন 8.5 লাখ টকা আছে মই 8,30,000 টকাত দি আছোঁ ওকে নেক্সট ক'ব 300 এখন 300 এখন আস্কিং আছে 8.5 মই 8ত দি আছোঁ ওকে নেক্সট পাইছো হাৰ্ড টপ এখন আছে 14 লাখ আস্কিং 13.5 লাখ টকাত দি আছোঁ 13.5 ওকে নেক্সট পাইছো কম্পাস জিপ কম্পাছ এখন 17 মডেল এখন আস্কিং আছে 14.5 মই 14ত দি আছোঁ 14 নেক্সট ক'ব i20 এখন Honda i20 এখন মডেল হ'ল 18 এখন অলৰেডি বুকিং হৈ গৈছে এখন নকম বাৰু নেক্সট পাইছো আমি ভেনু এখন 21 ভেনু এখন আস্কিং আছে 8 লাখ মই 7.5ত দি আছোঁ এখন 7.5 নেক্সট পাইছো আমি সুইফট এখন আছে আস্কিং 530 মই দি আছোঁ 5,10,000 ওকে নেক্সট পাইছো আমি এখন i20 এখন 15 মডেল এখন মই আছোঁ 3,70,000 টকাত দিব পাৰিম ফাইনেল দাম 3,70,000 আমি ৱেগনাৰ এখন আছে 19ৰ মডেল চলিছেও কম এখন 50,000 চলিছে আস্কিং আছে 490 মই এখন আছে 460ত দি আছোঁ নেক্সট পাইছো আমি এখন i10 18 i10 গাড়ী ধুনীয়া এখন দি আছোঁ 380 নেক্সট পাইছো আমি হেৰি ৱেগনাৰ নিউ মডেল ৱেগনাৰ এখন হ'ল 21ৰ মডেল নিউ মডেল এখন আস্কিং আছে 520 মই 5 লাখত দি আছোঁ নেক্সট পাইছো আমি ডিজায়াৰ এখন সুইফট ডিজায়াৰ এখন আহি যাব 480 নেক্সট পাইছো আমি আকৌ সুইফট ডিজায়াৰ এখন সুইফট ডিজায়াৰ এখনো আছে কম দাম আছে এখন আছে 420 মই 4 লাখত দি আছোঁ ওকে নেক্সট পাইছো আকৌ সুইফট ডিজায়াৰ এখন অটো গিয়াৰ আছে ZXi মডেল AMT ভাৰ্চন এখন 18 মডেল এখন আছে 480 ওকে কম দামত গাড়ী আছে নাই কম দামত আছে মই কম দামৰ গাড়ী দেখুৱাই আছোঁ এখন আছে এস্পেছো 21ৰ মডেল চলিছেও কম 40,000 চলিছে এখন আছে 4,10,000 টকা মই 4 লাখ টকাত দি আছোঁ 4 লাখ টকাত দি দিব 4 লাখ টকাত দি 4 লাখ টকাত এস্পেছো আহি যাব ৰিফাইনেন্স কৰিলে কৰি ল'ব ৰিফাইনেন্স হৈ যাব ওকে নেক্সট এখন চেন্ট্ৰো এখন চেন্ট্ৰো 18 মডেল এখন 380 দিলে হ'ল মোক 380 নেক্সট ক'ব নেক্সট দেখুৱাইছে এখন Celerio X 18 মডেল এখন আস্কিং আছে 355 মই 340 দি আছোঁ ওকে নেক্সট পাইছো আমি সুইফট এখন সুইফট আছে 19ৰ সুইফট
এখন আছে 5,20,000 মই 5 লাখ টকাত দি আছোঁ এটা এটা ভাল গাড়ী পাইছোঁ বেলেনো ক'ব এখন বেলেনো আছে এখন 19ৰ বেলেনো এখন অলৰেডি বুক হৈ গৈছে এখন নকওঁ এখন গ্ৰেণ্ড আই10 দেখুৱাই আছোঁ মই অ'কে এখন 15 মডেল আস্কিং আছে 350 মই 3 লাখ টকাত দি আছোঁ 3 লাখ প্ৰশান্ততা এখন মই দেখুৱাই আছোঁ অল্টো 800 এখন আছে তোমাৰ 18 মডেল এখন 2,60,000 টকা অ'কে নেক্সট ক'ব নেক্সট এখন i20 এখন 16 মডেল এখন আছে 4 লাখ টকা 4 লাখ নেক্সট ক'ব এখন আছে ছুইফ্ট আগৰ মডেলটো 16 মডেল এখন 380 হ'লে হৈ গ'ল 380 নেক্সট ক'ব এখন চেলেৰিঅ 15 চনৰ এখন 3.5 লাখ টকা 3.5 লাখ টকা এখন দেখুৱাইছে 22ৰ অল্টো এখন 3,20,000 টকা আহিব ফাইনেল দাম 3,20,000 ফাইনেল 3,20,000 অ'কে নেক্সট এখন ছুইফ্ট এখন মডেল হৈ গৈছে 17 এখন দাম কম আছে 480 দিলে হৈ গ'ল এখন অল্টো আছে এখন মডেল হৈ গৈছে 20ৰ এখন 2,90,000 টকা দিলে হ'ল 2,90,000 এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখিবলৈ স্কেন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু গাড়ী লোৱাৰ আগত আপোনালোকে ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰাই গাড়ী লওক মই সদায় কওঁ যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাটো আপোনাৰ দায়িত্ব মই জাষ্ট আপোনাক ইনফৰ্মেশ্যন দিছোঁ কোন ডিলাৰে কিমান আস্কিং কৈছে কিমান নেগচিয়েবল কৰিব সেই ডিটেইলছটো মই জাষ্ট আপোনালোকক দিছোঁ বাকী নেগচিয়েবল কৰাৰ দায়িত্ব আপোনালোকৰ যদি আপোনালোকৰ মতে দাম মিলে আপোনালোকে নিশ্চয় গাড়ী লওক আৰু ট্ৰু ভেলুৰ পৰা গাড়ী ল'লে আপোনালোকে এক্সেচৰিজ পাব 3টা ফ্ৰী ছাৰ্ভিচ ৱাৰেণ্টি পাব মাৰুতি গাড়ীবিলাকত গাড়ী ৱাইজ হিচাপে 6 মাহ 1 বছৰ আপোনালোকে ইঞ্জিন ৱাৰেণ্টিও আপোনালোকে পাই যাব তো এইখিনিয়ে ক'ব লগা আছিল নগাঁও ট্ৰু ভেলুৰ পৰা এইটো ভিডিঅ' নেক্সট ষ্টক আহিলে আকৌ আহিম যদি চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়